जगन्नाथ स्वामी की बलदेव महाराज की सुभद्रा महारानी की सुदर्शन चक्र की जगन्नाथ स्नान यात्रा महामहोत्सव की तो अपने लोग সকলকে मोर आंतरिक शुभेच्छा और धन्यवाद ज्ञापन करलो যে আপোনালোকে অলপ সময় উলিয়াই এটা শুদ্ধ মন লৈ পেলাই আজি এই জগন্নাথ ৰথযাত্ৰাত জগন্নাথ স্নান যাত্ৰাত আপোনালোকে ভাগ ল'বলৈ আহিব কৈছে যে আজিৰ অনুষ্ঠানত যি ভাগ লয় যি এটলিষ্ট দৰ্শনো কৰে দূৰৰ পৰা সিও পুনৰ্জন্ম নবিদ্যতে পুনৰ্জন্ম নাথাকে হৰিব জগন্নাথ ইমানেই করুণাময় যে জগন্নাথৰ কোনো উৎসৱত ভাগ ল'লে পৰমেশ্বৰ ভগৱানৰ বিশেষ করুণাৰ কাৰণে তেওঁ জীৱক আৰু সংসাৰ বন্ধনৰ নেপেলায় সংসাৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়ে ইমান করুণাময় গাহ্য ভগৱানৰ কোনো কোৱা और मानुहे खाई ভাল पाए कारण जगन्नाथ खোৱাৰ লীলা কৰিলে সংসাৰত আহি পেলাই যে ঠিক আছে তহঁতে খাই ভাল পাতে মোৰ প্ৰসাদকে খাই খাই তহঁতে উদ্ধাৰ হৈ যায় হৰিব এইটো বহুত ডাঙৰ কৃপা সব ভগৱানে মানে আমাক লঘুনত পেলায় राम नवमी एकेबारे सन्ध्याলৈকে कृष्ण एकेबारे राति 12টালৈকে লঘুনত থাকি মৰিবলগীয়া হয় জগন্নাথ ইমান করুণাময় ৰাতিপুৱা পৰা খাই খাই অভিষেক কৰিলো কিন্তু কোনো অভিষেক যদি খাই পেলাই কৰে করুণাময় কিন্তু জগন্নাথ এনেকুৱা করুণাময় যে এক পেট খাই লৈ পেলাই ঢালি থাকিলেও জগন্নাথ ই কমসে কম মোক ঢালিছে যে সেইটো কাৰণে ভগৱান খুশি হৈছে এনেকুৱা ভগৱানৰ ক'ত পাব গতিকে জগন্নাথৰ প্ৰতি যাৰ অনুৰাগ আছে যি জগন্নাথক লৈ পেলাই চলিব পাৰে তেওঁলোকতো ধন্য এই যিটো স্নান যাত্ৰা এই স্নান যাত্ৰা নতুন বস্তু নহয় এইটো এতিয়া ব্ৰহ্মাৰ प्रथम पुत्र मनु स्वयंभू मनु जन्म लैसे समय जगन्नाथे स्वयंभू मनु कैसे जो मुख शीतल जलेरे तुम स्नान करवा और जिसकले मुख शीतल जलेरे स्नान कराब मोर विशेष कृपा लाभ कर मनुर आरम्भ कर 27টা पीढ़ी गोटे 27টা जेनेरेशन कितना शंका किमानटा जेनेरेशन इंद्रद्युम्न महाराजर दिन परमेश्वर भगवान सकलोरे सम्मुखत जगन्नाथ बलदेव सुभद्रार रूपत प्रकट होइছে और সেই একেটা আদেশ जगन्नाथे दिছে और সেইটো ज्येष्ठ पूर्णिमा जेठ माहर पूर्णिमा तिथि परमेश्वर भगवाने इंद्रद्युम्न महाराज कैसे तुम मोर शीतल जले स्नान करो परमेश्वर भगवान लास्ट शीतल जले स्नान कर अपने देखिले जगन्नाथे 35 बार स्नान कर बलदेवे 33 बार सुभद्राय 22 बार और सुदर्शन 18 बार यानी 108 बार जगन्नाथर स्नान यात्रा महोत्सव सम्पादित होइছে আমি 108 কলহ এই ঢালিব লাগে আমি 108 কলহ নামত 108 বাৰ শঙ্খ জলে ঢালিছো আমাৰ ইমানেই দম আছে বহুত
108টা কলৰে ঢালিবলৈ হ'লে চব পানী পানী হৈ যাব, বানপানী হৈ যাব। প্ৰভুৱে আমাক অলপ ৰেহাই দিছে কাৰণে আমি 108 অংশ তেওঁক অভিষেক কৰিছোঁ। এই অভিষেক কৰোৱা কেতিয়া হ'ব? যিদিনাখন তেওঁ আৱিৰ্ভাৱ হ'ল। সেইকাৰণে আপোনালোকে চাব, চৈতন্য মহাপ্ৰভুৰ আৱিৰ্ভাৱ তিথি, ৰামচন্দ্ৰ আৱিৰ্ভাৱ তিথি, কৃষ্ণচন্দ্ৰ আৱিৰ্ভাৱ তিথিত আমি সদায় তাৰ প্ৰধান অনুষ্ঠানৰ প্ৰধান অংগটো হৈছে অভিষেক। আৱিৰ্ভাৱ তিথিৰ প্ৰধান অংগটো হৈছে অভিষেক। আৰু এই জগন্নাথৰ এই স্নান যাত্ৰাটোৱে মাধ্যমেৰে তেওঁ আৱিৰ্ভাৱ তিথি বুলি ধৰে। গতিকে এই জগন্নাথৰ মাহাত্য শ্ৰী চৈতন্য মহাপ্ৰভু অহাৰ আগত ইমান বেছি প্ৰচাৰ নাছিল, কিন্তু মহাপ্ৰভু স্বয়ং জগন্নাথ, আপোনালোকে গান গাইছিলে না, যেই জগন্নাথ যেই গৌৰ সেই জগন্নাথ সেই কৃষ্ণ, যেই গৌৰ সেই কৃষ্ণ সেই জগন্নাথ একেজনী। তো এই জগন্নাথৰ মাহাত্য প্ৰকাশ কৰিবৰ কাৰণে কৃষ্ণচন্দ্ৰ গৌৰ সুন্দৰ ৰূপে আহি পেলাই জগন্নাথপুৰীত বাস কৰিবলৈ আৰম্ভ কৰিছে। আৰু মহাপ্ৰভুৱে এই স্নান যাত্ৰাত খুব আনন্দ পায়। ভগৱানে মহাপ্ৰভুৱে দূৰৰ পৰা চাই চাই আনন্দ পায়, আৰু জগন্নাথে শীতল জলে স্নান কৰি আনন্দ পায়। দুইজনে একেই ভগৱান। এইভাবে মহাপ্ৰভু খুব আনন্দিত হয়। কিন্তু মহাপ্ৰভুৰ আজিৰ দিনত সৈতে আৰু এটা দুখ আছিল যে জগন্নাথ আৰু 15 দিনৰ কাৰণে দৰ্শন নিদিয়ে। জগন্নাথৰ অদৰ্শনৰ কাৰণে মহাপ্ৰভুৱে জগন্নাথপুৰী এৰি পেলাই আলাৰনাথত গৈছিল ভগৱানক দৰ্শন কৰিবলৈ। শ্ৰী চৈতন্য মহাপ্ৰভুৱে ভগৱানৰ ক্ষণিক সময়ৰ দৰ্শন কৰিবলৈ নাপালে তেওঁ মৰ্মাহত হয়। অদৰ্শনত মৰ্মাহত কৰোঁ বা চৈতন্য মহাপ্ৰভুৱে গোৱা শ্লোক। অদৰ্শনত মহাপ্ৰভু মৰ্মাহত হয়। চৈতন্য মহাপ্ৰভুৰ যদি আমি অনুগামী হওঁ, ৰূপ সনাতনৰ যদি অনুগামী হওঁ, তেতিয়াহ'লে আমি তেনেকৈ আমিও মৰ্মাহত হ'ব লাগে। চৈতন্য মহাপ্ৰভুৱে নিজে কৈছে অদৰ্শনত মৰ্মাহতম কৰোঁ। আৰু ৰূপ সনাতনেও কি কৈছে? হে ৰাধে ব্ৰজ দেৱ কেশা ললিতে হে নন্দ সুনু কুতঃ गोवर्धन पाद पतले कालिनी बने कुतः गोषंदो विधि सर्वदु ब्रजपुरी खेले महाविह्वलो वंदे रूप सनातनो रघुजुगो श्रीजीव गोपालको। रूप सनातन बतरघुनाथ दास रघुनाथ गोपाल গোপাল ভট্ট, তাৰপিছত জীৱ কুসুম, এই ছয়জনে কি বৃন্দাবনত কি কৰিছিল? হে ৰাধে ব্ৰজ দেৱী কেশ ললিতে হে নন্দ সুনু। নন্দ সুনু মানে নন্দৰ পুত্ৰ, নন্দৰ লালা, নন্দৰ পুত্ৰ। হে রাধে ব্রজ দেবীকে, হে ব্রজ দেবী রাধে, হে ললিতা, হে বিশাখা, হে নন্দ সুনু, কুতঃ তুমি কত? কত তুমি? গোবর্ধন পাদ পতলে, গোবর্ধন পাদদেশত তুমি লীলা কৰিছা নেকি? নে যমুনা তটত, যমুনা তটত লীলা কৰিছা নেকি? घोषंतो विधि सर्वतु ब्रजपुरी खेदे महाविह्वलो। महाविह्वल
মহাবিপদ আৰু চৈতন্য মহাপ্ৰভু মৰ্মাহত। আৰু আমিবিলাক চৈতন্য মহাপ্ৰভু অনুগামী হয়, কৃষ্ণ ভক্ত হয়, জগন্নাথৰ ভক্ত হয়। আমি যদি ভগৱানৰ দৰ্শনত আমি অকণমানো কাতৰ নহওঁ, ভগৱানৰ দৰ্শনৰ অলপো লালসা আমাৰ উৎপন্ন নহয়, তেতিয়াহ'লে আমি কেনেকুৱা ভক্ত? এইটো আজিৰ দিনত দুখ কৰিবলগীয়া কথা। কাৰণ চৈতন্য মহাপ্ৰভুৰ আজি চবচে ডাঙৰ দুখ যে মহাপ্ৰভু জগন্নাথ আৰু দৰ্শন নিদিয়ে। যদিও তেওঁ বহুত আনন্দ পাইছে স্নান কৰাই, কিন্তু একে সময়তে দুখো পাইছে যে কাইলৈৰ পৰা দৰ্শন নাপাম ভগৱান। আমাৰ ভক্তক মন্দিৰলৈ আহিবলৈ জগন্নাথক দৰ্শন কৰিবলৈ ক'বলগীয়া হয়, আপুনি এসপ্তাহ ধৰি অহাই নাই, এক মাহ ধৰি অহাই নাই, এবাৰ আহিব ভগৱানক দৰ্শন কৰিব। দৰ্শন কৰিবলৈ মাতিবলগীয়া হয়। আৰু চৈতন্য মহাপ্ৰভু দৰ্শন কৰিবলৈ নাপায়, জগন্নাথপুৰী এৰি পেলাই জগন্নাথৰ অন্য এটা ৰূপ আলাৰনাথক দৰ্শন কৰিবলৈ বুলি 15 কিলোমিটাৰ দূৰ গুচি গৈছে। আৰু 15 দিন ধৰি পেলাই তাতেই তেওঁ বাস কৰিছে। আমি কেনেকুৱা ভক্ত? আমি ক'লেই হ'ব নেকি মই জগন্নাথৰ ভক্ত বুলি? মই গৌৰৰ প্ৰিয়, মই গৌৰৰ প্ৰিয় নেকি? এনেকুৱা বুলি ক'লেই নহয় না। আমি স্বৰূপ গোস্বামীৰ নিচিনাকে খেদেই মহাবিপদলৈ, খেদ থাকিব লাগে, দুখ থাকিব লাগে, ভগৱানক নেদেখাৰ দুখ এটা থাকিব লাগে, বিপদ হ'ব লাগে। হা কৃষ্ণ হা ৰাধে, এনেকে কবি গৌৰৱনে সুৰধনি ততে হা ৰাধে হা কৃষ্ণ বলে। আমি কান্দিয়া বেড়াব দেহ সুখ সারি নানা লতা তরু তলে হা রাধে হা কৃষ্ণ বলে। এটা কোনে লিখছে? কার গানে? এটা হয় ভক্তিবিনোদ ঠাকুৰ নহ'লে নৰোত্তম দাস ঠাকুৰ। তেওঁলোকেই এনেকুৱা লালসাময় গান বহুত লিখি থৈ গৈছে। তেওঁলোকেই এই ৰাধা কৃষ্ণৰ অদৰ্শনত হা ৰাধে হা কৃষ্ণ বুলি আমি কান্দিয়া বেৰাব এনেকুৱা ভাৱ প্ৰকট কৰি গৈছে। আমাৰ মহাজনসকলে সেই চৈতন্য মহাপ্ৰভু সনাতনৰ ভাৱ পাইছিলে। আমি সেই একে পৰম্পৰাত আহি আমি যদি সেই ভাৱটো নাপাওঁ, তেতিয়াহ'লে পৰম্পৰাৰ ধাৰাত আমি কৃপাটো এতিয়ালৈকে আমাৰ ওপৰত বৰষা নাই, কৃপাটো আমাৰ ওপৰত আহি পোৱা নাই। ইয়াৰ কাৰণে আমি দুখ কৰিব লাগে। যদি তুমি গুৰুৰ গ্ৰহণ কৰিছা আৰু পৰম্পৰাৰ ধাৰাত তোমাৰ গুৰু আছে, তেতিয়াহ'লে পৰম্পৰাৰ ধাৰা আৰু গুৰুৰ যিটো চেণ্টিমেণ্ট ভাৱ, সেই ভাৱটো তুমি পাব লাগে। কিয়নো তুমি তাৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে, গুৰুৱে তোমাক গ্ৰহণ কৰিছে। গুৰুৱে গ্ৰহণ কৰাৰ পিছত কি গুৰুৱে কৃপণালি কৰিব নেকি? গুৰুৱে যিটো পাইছে সেইটোতো দিবই। গুৰু পৰম্পৰা ধাৰা, ধাৰা মানে কি? ধাৰা মানে তেলৰ ধাৰা, পানীৰ ধাৰা। ঠিক তেনেকৈ কৃপাৰ ধাৰা, যিটো তেওঁলোকে ভাৱ পাইছে, সেই ভাৱৰ ধাৰাটো আমি পাব লাগে। সেইকাৰণে আজিৰ দিনত আমি গুৰুৰ ওচৰত বিশেষভাৱে প্ৰাৰ্থনা কৰিব লাগে যে মই কেতিয়া খেদেই মহাবিপদ হওঁ। এই জগন্নাথৰ অদৰ্শন 15 দিন আমি নাপাম, সেইটো দুখ মোৰ কেতিয়া আহে? গতিকে দুখ লাগে এইটোৱে যে ভগৱানৰ আমি ভক্ত বুলি দাবী কৰোঁ, জগন্নাথ মোৰ প্ৰাণ, জগন্নাথ মোৰ ইষ্টদেৱ, এনেকৈ দাবী কৰাৰ পিছতো সেই জগন্নাথৰ আনন্দৰ কাৰণে কাম কৰিবলৈ, জগন্নাথৰ সাক্ষাৎ দৰ্শন কৰিবৰ কাৰণে, জগন্নাথৰ লগত আলাপ কৰিব পৰাকৈ নিজকে প্ৰস্তুত কৰিবৰ কাৰণে আমি আগ্ৰহ প্ৰকাশ কৰিব নোৱাৰিম। এইটো দুখ নাই কিয় আমাৰ? বৰঞ্চ জগন্নাথক নোপোৱাৰ দুখটো নাই। আৰু কোনোবাই আজি
মোকতো অনুষ্ঠানে নামাতিলেই মোক কেলে এইটো তেওঁলোকে কৰিব এনেকৈ আমি ভক্তবিলাকৰ মাজত ধেৰ অনুষ্ঠানৰ পৰা বঞ্চিত গুৰু কৃপাৰ পৰা বঞ্চিত আৰু গোটেই জীৱনটো লাষ্টত বেকাৰ নষ্ট হৈ যায়। প্ৰত্যেকজন ভক্তই যদি নিজৰ কল্যাণৰ কাৰণে নিজে নাভাবে কোনেও তেওঁৰ কাৰণে ভাবিব নোৱাৰে, ভাবি দিব নোৱাৰে। পতিয়ে পত্নীৰ কাৰণে পুত্ৰৰ কাৰণে একো কৰিব নোৱাৰে, মাতৃও সন্তানৰ কাৰণে পতিৰ কাৰণে কোনেও কাৰো কাৰণে একো কৰিব নোৱাৰে। পৰিয়ালৰ মানুহকেইটা পতি পত্নী ল'ৰা ছোৱালী এইকেইটা একেটা টিমৰ মানুহ, এই একেটা টিমৰ মানুহেও ইজনে সিজনৰ কাৰণে একো কৰিব নোৱাৰে। এইটো পৰমেশ্বৰ ভগৱানৰ লগত আমাৰ পাৰ্চনেল ৰিলেশ্যন, আমাৰ ব্যক্তিগত সম্বন্ধ। ভগৱান যদি খুচি হ'ব তেতিয়াহ'লে তেওঁ আমাৰ লগত সম্বন্ধ স্থাপন কৰিব। হ'ব পাৰে মোৰ পিতৃ মহান, নহ'লে মোৰ মাতৃ বহুত মহান হ'ব পাৰে, তথাপিতো মই তেওঁলোকৰ সন্তান হিচাপে যে ভগৱানে মোক কৃষ্ণ প্ৰেম উপদেশি দিব তেনেকুৱা নহয়। বা পিতৃ মাতৃ অসুৰ হ'ব পাৰে, তো মই যে কৃষ্ণ প্ৰেম নাপাম তাৰো কোনো গেৰাণ্টি নাই, মানে কোনো তেনেকুৱা বাধা নাই। প্ৰহ্লাদৰ পিতৃ মাতৃ অৱশ্যে সাত্বিক স্বভাৱৰ আছিলে, কিন্তু পিতৃ অসুৰ আছিলে, তথাপিও তেওঁ কৃষ্ণ প্ৰেমৰ অধিকাৰী হৈছিল। গতিকে প্ৰহ্লাদে পালে পিতৃয়ে নাপালে, পিতৃও মাতৃ নাপালে, মাতৃও নাপালে, কোনেও কৃষ্ণ প্ৰেম পোৱা নাই। কিন্তু প্ৰহ্লাদক বহুত কৃপা কৰিলে। ঠিক তেনেকৈ আমি যদি জগন্নাথৰ প্ৰতি আমাৰ স্বাভাৱিক এটা আকৰ্ষণ আমাৰ উৎপন্ন কৰাব পাৰোঁ, তেতিয়াহ'লে পৰমেশ্বৰ ভগৱানে তেওঁ আমাক নিজৰ কৰি ল'ব। আৰু যদি আমি এই সম্বন্ধ সে সম্বন্ধ নাহি যায়, নিতাই এটা গান আছে না, সে সম্বন্ধ নাহি যায় বৃথা জন্ম গেল তার। সেই পশু বড় দুরাচার, সেই পশু মানে এই পশু, সেই পশু মানে এই পশু আমি নিজকে কমাব লাগে, এই পশু সেই পশু নহয়। সেই পশু বুলি ক'লেও এই এটাই তেওঁ বুজোৱা হ'ল, এই তিনিটাইতো আমাকতো বুজাই দিলে, এই তইতো পশু, তইতো এটা পশু, তই তিনি গুণ পশু। গতিকে এনেকৈ আঙুলিয়াই দিলে ওটাকে তিনিটা আঙুলি এফালে আহি যায়। সেইকাৰণে বৈষ্ণৱসকলে এতিয়া আঙুলি পৰা কথা নকয়, ক'লে এনেকুৱাকৈ কৰে, আপুনি কৰক, সেইটো এটা সদাচাৰ, আপুনি কওক, তেনেকৈ নহয়, আপুনি ক'ব নেকি, আপুনি ক'ব নেকি? এই এটা আঙুলি কোৱাটো সদায় তিনিটা আঙুলি নিজৰ ফালে মানে কম হৈ যায়, বন্ধুকৰ নিচিনা। তই যিমান লোকক দাবী দিছে তই তিনি গুণ নিজৰ ওপৰতে দাবী কৰিব লাগিব। এইভাবে আমি নিজে ভক্ত হোৱাটো প্ৰকৃতি আমাক ক'ব বিচাৰে যে মই তিনিবাৰটো ক'ব বিচাৰিছোঁ তই নিজে ভক্ত হয়, তাক ভক্ত বনোৱা লৈ পেলাই তই ইমান মাথা মাৰিব নালাগে। ই বহুত বদমাছ আছে, তই তিনি গুণ বদমাছ আছ ভাই, প্ৰকৃতিয়ে দেখায় তই তিনি গুণ বদমাছ আছ। গতিকে সেইকাৰণে আমি আমাৰ হাতখনৰ পৰাই কিবা শিকিব লাগে। আমি যদি কাৰোবাক আঙুলিয়াওঁ তেতিয়াহ'লে ভগৱানে এনেকুৱাকৈ মায়াৰ মধ্যে এনেকুৱাকৈ আমাক মানে এনেকুৱা এটা শিক্ষা দি থাকে যে সি যিমান বদমাছ আছে না তাত তিনি গুণ বেছি বদমাছ আছে। সেইকাৰণে আমি লোকৰ দুখ বিচাৰিব নালাগে। লোকৰ দুখ যদি আমি এটা বিচাৰোঁ নহয় তিনিটা আমাৰ মাজত দুখ আহি যায়। দৌচম ইচ্ছাতি পামৰ হয়, দুখ কোনে বিচাৰে? যিসকল পামৰ স্বভাৱ, দুষ্ট স্বভাৱ, তেওঁলোকে দুখ বিচাৰে। গুণীন গুণম ইচ্ছতি,
যিসকল গুণী ব্যক্তি তেওঁলোকে লোকৰ গুণটো দেখে, কিন্তু আমাৰ ভক্ত হৈ পেলাই অন্য ভক্তৰ গুণ গাব নোৱাৰে, ভক্ত হৈ পেলাই অন্য ভক্তৰ দুখকে গায়। এইভাবে যে দুখ গায় তেতিয়াহ'লে তাৰ হৃদয়খন পুলকিত হৈ যাব, ভগৱান অসন্তুষ্ট হৈ যাব। গতিকে সেইটো কাৰণে আজিৰ দিনত আমি সকলোৱেই জগন্নাথৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে, হে প্ৰভু মই যেন মোৰ যেন তোমাৰ প্ৰতি এটা স্বাভাৱিক অনুৰাগ জন্ম, বিষয়ত প্রীতি দেবে আশ্রয় আমার, সেই মতো প্রীতি হও চরণে তোমার। এইটো কোনে গাইছে? ভক্তিবিনোদ ঠাকুৰে কৈছে যে মই টকা পইচা ভোগ বিলাকৰ প্ৰতি যিমান মোৰ অনুৰাগ আছে সিমানখিনি কমচে কম অনুৰাগ তোমাৰ প্ৰতি হৈ যাব। টকাক মই যিমান ভাল পাওঁ সিমানখিনি যেন তোমাক ভাল পাওঁ। মোৰ পত্নী বা পতি বা ল'ৰা ছোৱালী বা গাড়ীখনকে বা শাড়ীখনকে যদি কিবা ভাল পাওঁ সেই সিমানখিনি কমচে কম তোমাৰ প্ৰতিও হ'ব। তাতকৈ বেছি হ'লেতো ভাল, কিন্তু সিমানখিনি হ'লেও কম নহয়, কাৰণ বিষয়ৰ প্ৰতি আসক্তি আমাৰ বহুত বেছি, বহুত প্ৰবল। বিষয়ৰ মাজতে সোমাই আছো, বিষয়ৰ সুখ বুলি কয় আমাৰ। সেইকাৰণে আমি আজি জগন্নাথৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে যে হে প্ৰভু যেনেকৈ মই বিষয়ৰ সুখ হৈ পেলাই বিষয়ৰ মাজত সোমাই থাকোঁ, মই তেনেকুৱা সুখ হৈ পেলাই কৃষ্ণ অমৃত আস্বাদন কৰিব বিচাৰিছোঁ। ইমানখিনি মোক অনুমতি দিয়ে, তেনেকুৱা হ'ব। তো জগন্নাথ লীলা কৰিবৰ কাৰণে আৰু কোনো জেগা নাই, সেইকাৰণে পৃথিৱীত আহি গৈছিলে নেকি? পৰমেশ্বৰ ভগৱানৰ বোলে এইবাৰ লীলা মই পৃথিৱীতে কৰোঁ, আৰু আগতে বহুত জেগাত কৰিলোঁ, এইবাৰ পৃথিৱীতে কৰোঁ। সদায় একেবিলাক জেগাত ক'ত কৰি থাকিবি, পৃথিৱীত গৈ পেলাই চাওঁ। এনেকুৱা নহয়, পৃথিৱীত তেওঁ লীলা কৰিবলৈ কেতিয়াও নাহে, কেতিয়াও নাহে। নাৰদ মুনিৰ নিচিনা মহান ভক্তবিলাকে, ব্ৰহ্মাৰ নিচিনা নাৰদ মুনি, ধৰিত্ৰী দেৱী এইবিলাকে গৈ পেলাই যদি কেতিয়াও প্ৰাৰ্থনা কৰে তেতিয়া পৰমেশ্বৰ ভগৱানে পৃথিৱীত লীলা কৰিব বিচাৰিছে। জগন্নাথ এনেকৈ বিশেষভাৱে ভক্তৰ অনুৰোধত কৃপা কৰিবৰ কাৰণে এই জগতত আৱিৰ্ভূত হৈছে, বিশেষভাৱে কলিযুগৰ যুৱক কৃপা কৰিবৰ কাৰণে। গতিকে আমাৰ স্বাভাৱিক যদি এটা জগন্নাথৰ প্ৰতি এটা অনুৰাগ উৎপন্ন হৈ থাকে তেতিয়াহ'লে এই জীৱনটো ধন্য হৈ যাব। সেইকাৰণে মই অনুৰোধ কৰোঁ, আৰু এতিয়া 15টা দিন আছে, 15টা দিনত আপোনালোকে জগন্নাথ ৰথযাত্ৰাটো ইমান ঝাক জমককৈ কৰক যাতে কোনো বছৰ ইমান ঝাক জমক হোৱা নাই। এনেকুৱা এবাৰ আমি গুৱাহাটীত একদম ৰিক্সাৱালা, ঠেলাৱালা, মানে পাণ দোকানী চবকে জগন্নাথৰ লগত যুক্ত কৰিবলৈ বুলি আমি 10 টকীয়া কুপন বনাইছিলোঁ। যাকে দি দিলোঁ 10 টকা এটা দি দিলোঁ। যেতিয়া কোনোবাই 10 টকা এটাকে দি দিয়ে তেতিয়া এনে ভাবিব এফালে জগন্নাথ যাব, গতিকে মই 10 টকা দি থৈছোঁ, চাব লাগিব। মোৰ প্ৰভু 10 টকীয়া ভগৱানটো আহিব এতিয়া। যিমানজন মানুহৰ পৰা আপুনি পইচা ল'ব পাৰে সিমানজন মানুহক জগন্নাথৰ আশীৰ্বাদত আপুনি যুক্ত কৰি দিয়ে। সেইকাৰণে 10 টকা, 5 টকা, 1 টকা, 2 টকাও আপুনি নিদিব। কোনোবাই যদি নাই পইচা নাই ভাই 1 টকা লওক, হ'ব হ'ব, তুমি খালি জগন্নাথৰ দিনা আহিবা, প্ৰসাদ খাই যাব। গতিকে আপোনালোক সকলোৱেই এনেকুৱা কাকো বাকী নাথাকে, যাতে পৰিয়ালৰ পৰা 10টা মানুহ আছে, 10টা 10 টকীয়া টিকেট লৈ ল'ব, 10 টকীয়া কৃপা পাই যাব। এই ভগৱানৰ 10 টকীয়া কৃপাও বহুত সাংঘাতিক কৃপা। এইভাবে প্ৰতিজন ব্যক্তিৰ নামতে যদি আপোনালোকে এনেকুৱা এটা ডনেশ্যন এটা দিয়ে, একচুৱেলি
ডনেশ্যনটো নিজে দিব লাগে। যেতিয়া মানে কৃষ্ণৰ জন্মতিথি হয় না, যিমান গাই যিমান বস্তু দান কৰে চব বাচ্চাটো সৰুৱে দান কৰে। ৰছীডাল এনেকৈ কৃষ্ণ ধৰে, তাৰপিছত ব্ৰাহ্মী এজনক দিয়ে। কিবা এটা সোণ যদি কৃষ্ণ ধৰিব তেনেকৈ দিয়ে। তাৰমানে যদি আপুনি বাৰ্থডে পালন কৰে, যাৰে বাৰ্থডে পালন কৰে তেওঁ দান কৰিব লাগে। দান কৰে সকলোৰে আশীৰ্বাদটো আৰু মহাপুণ্য ফল পায়। সেইকাৰণে জগন্নাথৰ ৰথযাত্ৰাৰ নামত যদি আমি 10 টকা 5 টকা কিবা এটা দান কৰোঁ, পৰিয়ালে যদি চবেই নিজ হাতেৰে দান কৰিবলৈ দিব লাগে। তই 10 টকা দিব, বাপেকে চবকে হাতত 10 টকা 100 টকা 500 টকা এনেকৈ ধৰাই দিব আৰু প্ৰত্যেকৰ হতুৱাই দিয়ে, কেনেকুৱা হ'ব? আমাকো কেতিয়াবা আমি দেখোঁ কোনো ভক্ত পৰিয়ালৰ মানুহে যেতিয়া প্ৰণাম কৰিব আহে, তেতিয়া চবৰে হাততে বাপেকে পইচা দি দিয়ে। পত্নী, ল'ৰা, ছোৱালী, ঘৰৰ কোনোবা থাকে, চবৰে হাততে 20 টকা 50 টকা 100 টকা চবৰে হাততে ধৰাই দিয়ে। তই প্ৰণাম কৰিবি আৰু এই কৰি দক্ষিণা দিবি। সেইবাবে প্ৰত্যেকেই পৰিয়ালৰ প্ৰত্যেকেই এই দিয়াৰ অভ্যাসটো কৰাৰ মাধ্যমে আশীৰ্বাদ কৰিব। মানে মানুহৰ হাতটো শুদ্ধ হয় দিলে। সেইকাৰণে নিজৰ ল'ৰা ছোৱালী হতুৱাই দান কৰাব লাগে। তেনে সিহঁত হৃদয়টো বহল হৈ যাব, উদাৰ হৈ যাব আৰু সিহঁত শুদ্ধ হ'ব আৰু আশীৰ্বাদটো লাভ কৰিব। সেইকাৰণে পৰিয়ালৰ যিমান মানুহ আছে সিমানটা টিকেট কাটিব আপোনালোকে। আৰু যিমান আপোনালোকে ভাবে মই জগন্নাথৰ কাৰণে 50জন মানুহৰ পৰা আনিম, 50জন মানুহৰ প্ৰত্যেককে আপুনি টিকেট দিব। তো এইভাবে আমি প্ৰত্যেকৰ হাতৰ পৰা যদি 10 টকা 5 টকা হ'লেও আমি লওঁ না, সেই মানুহজনৰ হাতটো শুদ্ধি হয়, চিত্ত শুদ্ধি হয়, জগন্নাথৰ লগত যুক্ত হৈ যায়, জগন্নাথৰ এটা আশীৰ্বাদ পায়। সেইটো কাৰণে আপোনালোকেই মাধ্যম। আপোনালোকে এইটো যদি নকৰে তেতিয়াহ'লে এইবিলাক কিছুমান মানুহ জগন্নাথৰ কৃপাৰ পৰা বঞ্চিত হ'ব। গতিকে আপোনালোকে যদি মানুহ জগন্নাথৰ লগত যুক্ত কৰিব খোজে, জগন্নাথে আপোনাক একদম আঁকোৱালি লৈ ল'ব। আৰু ইটো মোৰ, এইটো বেটা মোৰ বেটা, এনেকৈ বুলি নিজৰ কৰিব। গতিকে সেইকাৰণে কয় যে যিসকলে প্ৰচাৰ কৰে, যিসকলে ভগৱানৰ কাৰণে কিবা কয় কৰে, যিসকল ভগৱানৰ নিজৰ মানুহ। গতিকে আপোনালোকে ইয়াত উপস্থিত যিসকল আছে সকলোৱে জানে নিজেও কিবা এটা দিয়ে আৰু তাৰপিছত পৰিয়ালৰ প্ৰত্যেক মানুহৰ হতুৱাই দিয়াই আৰু তাৰপিছত আপোনাৰ ছয়জন বন্ধু বান্ধৱৰ হতুৱাই কিবা এটা দিয়াই জগন্নাথ। আৰু তাৰপিছত জগন্নাথৰ ৰথযাত্ৰাত ভাগ ল'বলৈ বুলি নিমন্ত্ৰণ দিয়ে। আৰু যদি নাহেও তেতিয়াহ'লে নি পেলাই প্ৰসাদ নি পেলাই খুৱাই দিব। এনেকুৱা কৰি ল'ব। কাৰোবাৰ কিবা কুৱেশ্যন কমেণ্ট কিবা আপোনালোকে জগন্নাথৰ বিষয়ে